লগৰ যিসকল মোৰ ফেমিলি অগ্নিগদ্ধ আমি যিসকল লোকে আমি ফেমিলি হয় সেইসকলে সোধে তেতিয়া মই সকলোকে ক'ম কেনেকৈ ভাল হ'লো আজি কওঁ আজি আপোনালোকক মইতো সদায় কেনেকৈ মোৰ গাত জুই লাগিলে সেইটো কথাই কৈছোঁ বাকী মই কেনেকৈ ভাল হ'লো সেইখিনি কোনোদিন কোৱা নাই আজি মই কওঁ কেনেকৈ ভাল হৈছোঁ মই ফাৰ্ষ্ট মোৰ ভাগৰ অকণমান বেলেগ এখন আমাৰ গুৱাহাটীৰে বেলেগ এখন নাৰ্ছিং হোমত যায় কিন্তু মোৰ ৰং ট্ৰিটমেণ্ট হোৱাৰ কাৰণে এইখন হাত সম্পূৰ্ণ ইনফেকশ্যন হৈ গৈছিলে যিখন হাত আজি মই চব কাম কৰিব পাৰোঁ এইখন হাতেৰে মানে আপোনালোকে দেখিছে এইখন হাত মানে প্ৰথম যেতিয়া মই 4 দিনৰ পাছত ইনফেকশ্যন সম্পূৰ্ণ মোক গাত যেতিয়া ধৰি লৈছিলে তাৰপাছত আহি কিনি মই আপোনাৰ নেমকেয়াৰত এডমিট হ'লোঁ নেমকেয়াৰত এডমিট হোৱাৰ পাছত ফাৰ্ষ্টটো অকণমান শুনিছিলে যে হাতখন চাগে ৰাখিব নোৱাৰিব আৰু মই যে ভগৱানৰ তলত আল্লাহৰ তলত মই যে নেমকেয়াৰত মোৰ আমাৰ ছাৰ মেমহঁতক বা বাৰ্ণিতক সকলোকে মই যে মানে ভগৱানৰ নিচিনাকৈ দেখোঁ কাৰণটো হৈছে মোৰ এই যিখন হাত মোৰ ৰখাব নোৱাৰিব বুলি কৈছিলে সেই হাতখন আজি মোক চাওকচোন ইমান সুস্থ মানে মই সন্তুষ্টি মোৰ হাতখন ইমান ধুনীয়াকৈ ৰাখি দিলে সকলোৱে আৰু ইমান ধুনীয়াকৈ মোক কেয়াৰ ল'লে মানে মোৰ এনেকুৱা লাগে যেতিয়া মই নেমকেয়াৰত ভৰিলোঁ মোৰ এনেকুৱা লাগে মই যে নামঘৰত ভৰি দিছোঁ মোৰ এনেকুৱা লাগে আৰু মই কেনেকৈ ভাল হ'লোঁ মই কওঁ আমি ছাৰহঁতৰ ওপৰত বহুত ৰেচপেক্ট আছে মৰম আছে কিন্তু অলপ মনত ভয়ো থাকিব লাগিব ছাৰ মেমলে যেতিয়া চেকআপত আহোঁ আহি কিনি প্ৰথম যেতিয়া মই দৰ্জাখন খোলোঁ মোৰ মনত এটাই ভয় লাগে মোক বা আজি ছাৰে কি বা হাতখন এনেকৈ মুভমেণ্ট কৰিব দিয়ে নেকি কাৰণ মই তেতিয়া মুভমেণ্ট কৰিব নোৱাৰোঁ মোৰ হাতখন স্কিন কাফটিং আছিলে মোৰ গোটেই চল্ডাৰ জইনবিলাকত স্কিন কাফটিং মোক ভয় লাগে ছাৰে যদি মুভমেণ্ট কৰিব দিয়ে মই কেনেকৈ দেখাম কিন্তু মই এই হাতখন পূৰা মুভমেণ্ট কৰি আনো মানে কেপ বেণ্ডেজে হাতখন বান্ধি কিনি পিনি মই পূৰা মানে 2 ঘণ্টামান ৰাখি থওঁ কেলৈ আমাৰ হাতবিলাক আমাৰ লগৰবিলাক আহিছে গম পায় আমি যেতিয়া হাতখন মুভমেণ্ট কৰিব এৰি দিওঁ অলপ প্ৰেছাৰ মেণ্টটো অলপ সময় কিনি দিলে আকৌ মুভমেণ্ট নোহোৱা হৈ যায় টানি ধৰে আমাৰ হাতখন টানি ধৰিলে কি হ'ব মোৰ ছাৰৰ ওচৰতো মই গৈ কিনি দেখাব লাগিব এই এটা মোৰ মনত ভয় আছিলে মই ছাৰক গৈ কিনি দেখাবই লাগিব মই ভাল হৈছোঁ এইটো মোৰ অন্তৰত পূৰা ভয় সোমাইছিলে তাৰপাছত মই এইখন হাত বান্ধি কিনি আহি কিনি ছাৰ যেতিয়া মানে চেকআপত যেতিয়া ছাৰে মোৰ ওচৰত আহে পৰিছানে জেচিমা ছাৰ কৰিছোঁ এনেকৈ দেখাওঁ প্ৰথম এইখন হাত কি কৰিলা মোৰ ছাৰ এইখনো পাৰিছোঁ হে তুমি এইবিলাক কি কৰিছা এইখন পাৰিছানে নাই দিয়াচোন দিয়া মই এইবিলাক খুব ভাল মই অলপ তোমাক থেৰাপি কৰি দিম ছাৰে মোক থেৰাপি কৰি দিব MP জইন এইটো এনেকৈ কৰিব লাগিব ছাৰ দুখ পাইছোঁ তুমি এতিয়া কষ্টক লগৰী বনোৱা এইষাৰ কথা মোৰ মাইণ্ডত পূৰা সম্পূৰ্ণৰূপে বহি গৈছিলে কষ্টক লগৰী বনোৱা তাৰপাছতো আছে আমাৰ চিত্ৰালয়ৰ নাম ল'ব লাগিব তেওঁ বহুত পুৰণা আৰু আছে বহুত মানে সকলোৱে নাম লৈ কিনি মই শেষ কৰিব নোৱাৰিম সকলোৱে কৃতজ্ঞতাতে আজি মই এনেকৈ আপোনালোকৰ ওচৰত হাঁহি আগৰ পৰাই ভাল পাইছিলোঁ আকৌ এতিয়া বেছিকৈ হাঁহিব পৰা